নমস্কাৰ। আজি মই এটা বিশেষ অনুষ্ঠানলৈ আহিছিলোঁ। অনুষ্ঠানটো মানে মোৰ বিশেষ ভাল লাগিল, হেতুকে মই ইয়ালৈ আহিলোঁ। এই অনুষ্ঠানটোৰ বিষয়ে অলপমান এখেতে কৈ দিব। মোৰ দৰ্শকসকলেও জানিব বিচাৰিব বিশেষ এই যে অনুষ্ঠানটোলৈ মই যে আজি আহিলোঁ, অলপমান বুজাই দিব। পোনপ্ৰথমে আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম বি.কে. নুৰুমি বুলি ইয়াত ঘোষণা কৰা হয়। আৰু এই অনুষ্ঠানটো হ'ল প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। ই এখন বিদ্যালয় হয়। ইয়াত আধ্যাত্মিক শিক্ষা দিয়া হয়। আধ্যাত্মিক শিক্ষা অৰ্থাৎ আত্মাৰ বিষয়ে আৰু পৰমাত্মাৰ বিষয়ে সবিশেষ জ্ঞান দিয়া হয়। লগতে আত্মাই পৰমাত্মাৰ পৰা কেনেকৈ শক্তি প্ৰাপ্তি কৰিব পাৰে এই ধৰণৰ বিধিও দিয়া হয়, যিটোক নেকি ৰাজযোগ বুলি কোৱা হয়। আৰু এই অনুষ্ঠানটো আমাৰ ইণ্টাৰনেশ্যনেল হয়। ইয়াৰ হেডকোৱাৰ্টাৰ মাউণ্ট আবু আৰাৱলী পৰ্বত ৰাজস্থানত আছে। ৰাজস্থানৰ ন পৰ্বতটো? বিশেষকৈ মই এটা কথা ক'ব বিচাৰিম, ধৰ্মটো আপোনালোকেতো বহুতেই বিশ্বাস কৰে আৰু ভগৱানকো বহুতেই বিশ্বাস কৰে। হয়, ভগৱানক আমি দেখা নাই, কিন্তু ভগৱান বুলি এটা বিশেষ শক্তি আছে। মই যিমানটো মানে বুজি পাইছোঁ, ভগৱান বুলি মানুহ নাই, কিন্তু এই বিশেষ শক্তিটো বহুতেই বিশ্বাস কৰে। সেইসকলৰ বাবে এই বিশেষ ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিবলৈ ওলাই আহিলোঁ। তাৰপিছত কিমান দিনৰ পৰা আপুনি এইটো কামত জড়িত আছে? মই জড়িত হোৱাটো 1987ৰ পৰা। এতিয়া বৰ্তমান মই লখিমপুৰত থাকোঁ। লখিমপুৰত মই 95ৰ পৰা আছোঁ। 95ৰ পৰা ন? হয়। মানুহৰ এনেই আপোনাৰ সহায়টো কেনেকুৱা পাইছে এইটো লাইনত? যিয়ে ইয়াৰ ভিতৰৰ কথাখিনি বুজি পাই যায়, তেওঁ আৰু কোনো পধ্যে এই অনুষ্ঠানটো নেৰে আৰু। কাৰণ বহুত তেওঁৰ জীৱনত প্ৰফিট হয়, বিশেষভাৱে মানসিকভাৱে। কাৰণ আজি যেনেকুৱা এটা পৰিৱেশ হৈ আহিছে, দিনক দিনে মানুহৰ জীৱনত পৰিস্থিতিবোৰ আহিছে, সমস্যাবোৰ আহিছে, এইবিলাকৰ পৰা হাত সাৰিব পৰা বা এইবিলাকক হাত সাৰিব পৰা বুলি নকওঁ, এইবিলাকৰ লগত মুখামুখি হ'ব পৰা যিটো শক্তি ইয়াত দিয়া হয় এই আধ্যাত্মিক শিক্ষাৰ জৰিয়তে, সেইকাৰণে কোনেনো নিবিচাৰিব নিজৰ জীৱনত তেনেকুৱা এটা শক্তি। সেইটো কাৰণে ইয়ালৈ আহে। যেনেকে ধৰক এতিয়া বাৰিষা বতৰ, আমি ইটো সিটো কৰিবলৈ যাব লাগে, বজাৰলৈকে যাব লাগিলে, কাৰোবাক মাতিবলৈকে যাব লাগিলে, কিবা এটা কাৰণত বাহিৰলৈ ওলাই যাবলগীয়া হয়। যদি এনেকে যেতিয়াই তেতিয়াই বৰষুণ দি থাকে, আমাৰ এটা সমস্যা হৈ যায়। সেইকাৰণে আমি সেই সমস্যাবিলাকৰ পৰা ছাতিৰ সহায়ত বা কিবা এটা ৰেইনকোটৰ সহায়ত আমি আগবাঢ়ি যাওঁ। যদি সেই সুবিধাবোৰ নাথাকে, তেতিয়াতো মানুহে বৰষুণ তিতিবই লাগিব। আকৌ বৰষুণ তিতিলে কিছুমানৰ ধৰক জল্দি চৰ্দি লাগে, আকৌ সেইটোক লৈ কিমান দিন বেমাৰত পৰি থাকে। ঠিক তেনেকুৱা নিচিনা আৰু ধৰক এইটো হ'ল স্থূল কথা। ঠিক তেনেধৰণে আমাৰ মনটোৱে ইয়াত বিভিন্ন ধৰণৰ সমস্যাত সন্মুখীন হ'বলগীয়া হয়। আজি এটা সমস্যা আহিলে মানুহে ভাবে যে এই সমস্যাটো মোৰ শেষ হ'ব, মই তেতিয়াই এই কামটো কৰিমগৈ আৰু। সেইটো শেষ হয় মানে আকৌ দুটা পৰিস্থিতি আহি গ'ল, আকৌ সেইটোৰ কাৰণে ৰ'ল। মুঠতে মানুহৰ জীৱনত পৰিস্থিতি কেতিয়াও শেষেই নোহোৱা হয়। গতিকে এই পৰিস্থিতিৰ মাজত কেনেকৈ নিজক শক্তিশালী কৰি ৰাখিব পাৰে, আমি এইটো নকওঁ যে সমস্যা নাহিব আৰু। সমস্যা আহি থকা বস্তু আহি থাকিব, গৈ থাকিব, যি হয় হৈ থাকক। বা বাৰিষা বতৰত বৰষুণ হয় হৈ থাকিব। কিন্তু আমি নিজক চেফটি কৰিবৰ কাৰণে আমাক কিবা এটাতো সহায় লাগে। গতিকে এই আধ্যাত্মিক শিক্ষাটোৱে প্ৰত্যেক মানুহৰ কাৰণে বহুত সহায়কাৰী হয়। মানুহৰ জীৱনত সমস্যা থাকিবই। সমস্যা আজি আছে, কাইলৈ শেষ হৈ যাব, আকৌ কাইলৈ আহিব, আকৌ পৰহিলৈ সমস্যাটো শেষ হ'ব। মানুহৰ জীৱনৰ সেইটো নিয়মে, কাৰণ সমস্যা থাকিলেহে আমি কিছুমান কথা শিকিব পাৰিম। আৰু এখেতে যে এইমাত্ৰ ক'লে যে এই আধ্যাত্মিক কথাটো, সেই হেতুকে যোনসকলে মানে এই ব্ৰহ্মাকুমাৰী সমাজৰ লগত জড়িত আছে, তেওঁলোকে সম্পূৰ্ণ গম পায়। আৰু নতুনকৈ যোনখিনি মানুহ এড হৈছে, তেওঁলোকেও এই বস্তুটো লাহে লাহে প্ৰমাণ পাব ধৰিছে। সেই হেতুকে যোনসকলে মানে এই বস্তুটো আগে পিছে শুনি আছে বা নতুনকৈ মোৰ ভিডিঅ' মাধ্যমৰ যোগেদি আজি শুনিছে ব্ৰহ্মাকুমাৰী কথাটো, তেওঁলোকে এবাৰ এখেতক লগ কৰক। আমাৰ অসমৰ বিভিন্ন জেগাত চেণ্টাৰ আছে। তাত আপোনালোকৰ ঘৰৰ ওচৰতো সেনেকুৱা, নিজৰ ডিষ্ট্ৰিক্টতো এনেকুৱা ধৰণৰ চেণ্টাৰ আছে। তাত গৈ পিনে আপোনালোকে খবৰ কৰক আৰু আধ্যাত্মিক যোনটো মানে চিষ্টেম, সেই চিষ্টেমটিখিনি কথা আপুনি সম্পূৰ্ণ জানিব পাৰিব। মানে অনুষ্ঠানটোলৈ আহিলে কি হয়, প্ৰথমতেতো আমি ইয়াৰ বিষয়ে ডিটেইলছ বুজাই দিওঁ। ইয়াত আহিলে মানুহৰ কি প্ৰাপ্তি হয়, কেনেধৰণে আমি আগবঢ়াই লৈ যাওঁ। সদ্যহতে আমি 7 ঘণ্টা মানে 7 দিনত আমি পুৰা কৰোঁ, দিনে 1 ঘণ্টাকে। সেইটো কোৰ্চ বুলি কয়। আৰু আমি এই কোৰ্চৰ হেৰিটো বিনামূলীয়াকে দিওঁ। আমাৰ ইয়াত কোনো ফিজৰ কথা নাথাকে বা একো তেনেকে ডনেশ্যনৰ কথাও নাথাকে। মুঠতে আমি এইটোৱে আহ্বান কৰোঁ, এনেকুৱা এটা লাইনত মানুহে আহক আৰু ভৱিষ্যতৰ নিজৰ জীৱনটো সুখময় কৰি তোলক।
হয় হেতু কাৰণে কোৰ্সটো কৰাই দিয়াৰ পাছত সবিশেষ আমাৰ কথাবোৰ জানি যায় জানি যোৱাৰ পাছত যদি তেওঁ নিজৰ জীৱনত লাভান্বিত অনুভৱ কৰে তেতিয়ালে তেওঁৰ ইচ্ছা কথা তেওঁ দীঘলীয়া দিন এটো লগত জড়িত থাকিব বিচাৰে নে আধা আধুৰাকে আহিব বিচাৰে হেতুত আমাৰ কোনো কবলিয়া নাথাকে হেতু তেওঁলোকৰ কথা আৰু হয় আমি কেৱল মাত্ৰ ইয়াৰ এটো বস্তুটো কি মানুহৰ কি লাভ হৈ আছে আমি কেৱল ইমানটো জনাবলৈ আগবাঢ়ি আহিছো হয় এসপ্তাহতে গম পাবই বিষয়টো এসপ্তাহতে মানে সম্পূৰ্ণ বিষয়বস্তুটো গম পোৱা যায় ন গম পাবই আৰু এটা কথা কয় মানে মানুহে ভাবে যিসকলে অলপ চলপ ইয়াৰ বিষয়ে বেলেগৰ মুখৰ পৰা শুনি থোৱা আছে তেওঁলোকে ভাবে যে এই অনুষ্ঠানলৈ গলে তো মাছ মাংস খাবলৈ এৰিব লাগিব বিয়া বাৰু পাতিবলৈ এৰিব লাগিব বগা কাপোৰ পিন্ধিব লাগিব এনেকুৱা কিছুমান ভুল ধাৰণা সোমাই আছে আমি তেওঁলোকক কওঁ যে আপোনালোকে সেইবোৰ কাৰো কথা নুশুনিব প্ৰথমতে ডাইৰেক্ট আপুনি আহি নিজে এই অনুষ্ঠানৰ বিষয়ে সবিশেষ জানি লওক বাকি আমি কি কওঁ কি নকওঁ হেতু তাৰ পিছতে আপুনি ডিসিশন ল'ব পাৰিব বাকি আমাৰ ফালৰ পৰা আমি কেতিয়াও এটো বাধা নকৰো কাৰ কি খাবলৈ ভাল লাগে নালাগে হেতু তেওঁৰ চইচ তেওঁৰ চইচ হয় খায় না খায় বগা কাপোৰ পিন্ধে নিপিন্ধে এটো কোনো জৰুৰী নাই আৰু আচলতে এটো কাৰণে ভাবে চাগে আমি যে অনাবৰতে বগা কাপোৰ পিন্ধো তা আমাৰ পিন্ধা কাৰণটো হল আমি আকৌ এই অনুষ্ঠানৰ সম্পূৰ্ণ শিক্ষকৰ নিচিনাকে লিখেকে আপোনালোক আছে হয় গতিকে এটো আমাৰ এটা ইউনিফৰ্ম বুলি ক'ব লাগিব হয় ইউনিফৰ্ম কাৰণ আমি ঘৰ সংসাৰৰ পৰা সম্পূৰ্ণ আঁতৰি পেলাই আছো হয় কাৰণ আমি ৰাইজক দিবলৈ কাৰণে আহিছো ৰাইজক কিবা এটা আপুনি দিবৰ কাৰণে আহিছে বা কিবা এটা শিক্ষা দিবৰ কাৰণে আপোনালোক ওলাই আহিছে সম্পূৰ্ণকৈ হয় গতিকে বাকি ইয়ালে যি সকলে আহে তেওঁলোকে নিজৰ সাংঘাৰিক জীৱনত থাকিও যোনে যেনেকুৱা ড্ৰেছ পিন্ধে যোনে যেটো নিজৰ ইচ্ছা আৰু তেওঁলোকৰ আৰু এটা কথা এটো কোনো ধৰ্ম অনুষ্ঠান নহয় ধৰ্ম অনুষ্ঠান এটা অলপ বেলেগ হয় এই হল এটা শিক্ষা অনুষ্ঠান গতিকে যোনে যি ধৰ্মতে নাথাকক থাকক তাতো কোনো আপত্তি নাই কোনোবাই গুৰুৰ ওচৰলৈ যায় যাওক আমি কোনো গুৰু এৰিবলৈ নকওঁ কোনো ধৰ্ম এৰিবলৈ নকওঁ আমি কেৱল মাত্ৰ আত্মাটোক শক্তিশালী কৰি তুলিবৰ কাৰণে কিছুমান আত্মিক শক্তিশালী আধ্যাত্মিক শিক্ষাটোহে আমি আগবঢ়াই দিওঁ গতিকে যেতিয়া মানুহে আধ্যাত্মিক শিক্ষাটো লাভ কৰিব তেতিয়া নিজৰ দৈনন্দিন জীৱনৰ সকলো দায়িত্ব পালন কৰিও বহুত সুন্দৰভাৱে জীৱনটো ব্যতীত কৰিব পাৰিব এটা কথা সৰু ল'ৰা-ছোৱালীবিলাক যদি আহে পঢ়ি থকা অৱস্থা তেওঁলোকে বিশেষকৈ ইয়ালে আহিলে একাগ্ৰতাটো বঢ়াব পাৰে কাৰণ আমি মেডিটেশন শিকাও মেডিটেশনৰ ল'ৰা-ছোৱালীবিলাকৰ বহুত জলদি একাগ্ৰতাটো আহে আৰু দেখিছো ইয়াৰ লগত জড়িত হোৱা ল'ৰা-ছোৱালীৰ পঢ়াবোৰ আগত বহুত বেয়া এনেকুৱা থকাবিলাক আমি দেখিছো ইয়াল আহাৰ পিছত তেওঁলোকে বহুত ভাল ৰিজাল্ট কৰে একাগ্ৰতাটো বাঢ়িবই এই কথাটোৰ কাৰণে মই আপোনালোকক এটা কথা ক'ব বিচাৰিম কাৰণ আজিকালি যুগটো ডিজিটেল যুগ হৈছে বহুত ল'ৰা-ছোৱালী বহুত চোকা ল'ৰা-ছোৱালীকো মই দেখিছো মোবাইলটোত এনি টাইম জড়িত থাকে বা গেমত জড়িত থাকে তাৰ পিছত দেখিছো এহেতি হেতুতে লাগি মেনিয়া টাইপৰ হৈ গৈছে লাষ্টত বহুত ভাল ল'ৰা পঢ়াত মন নবা হৈছে মাক দেউতাকৰ কথা নুশুনা হৈছে তেখেতলোকক বিশেষকৈ কৈছো তেখেতলোক ইয়ালৈ অতি সোনকালে আহক ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে হেতুকে অতি সোনকালে ইয়ালৈ আহক এখেতে কলেই না মেডিটেশন শিকাব তেতিয়া সম্পূৰ্ণ মানে ল'ৰাটো মানে ফোকাসটো এডুকেশনৰ ওপৰত পৰিব বা ভাল বস্তুবোৰৰ ওপৰত ফোকাসটো হ'ব মানে আৰু বিশেষ আমি কোনো ফিজ নলওঁ আৰু বিনামূলীয়াকৈ ইয়াত শিকোৱা হয় সেইকাৰণেও আপোনালোকে চিন্তা কৰিব নালাগে আৰু এই চেণ্টাৰটো কোনডোখৰত আছে মই ভালদৰে এবাৰ বুজাই দিছো আমাৰ ঢকুৱাখানা নগৰৰে কচু গাঁৱতে আছে আপোনাৰ গিন গগৈ আৱৰ্ত ভৱনত আপোনালোকে এই চেণ্টাৰটো পাব এই চেণ্টাৰটো মানে ইয়াত অৱস্থিত এড্ৰেছটো আপোনালোকে এটা বুজি পালেই গিন গগৈ আৱৰ্ত ভৱন ওম শান্তি আৰু মোক মাতিছিল এখেতক অলপমান দেখাই দিয়ে এইপিনে মই শ্ৰী দেজিয়ানী গগৈ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ে আপোনালোকক কলৈ পৰা কলৈ লৈ যাব সেইটো ধৰিবই নোৱাৰিব গতিকে এইটো সময়ত আমি জলবায়ুৰ উপৰিও আমাৰ যিবোৰ অৰ্থনৈতিক ৰাজনৈতিক বা বৌদ্ধিক বিভিন্ন ধৰণৰ সমস্যাবিলাকে জৰ্জৰিত হৈ থকা এই মানৱ শৰীৰটোক খণ্ড নকৰা আগতেই আমি যদি এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত অংশগ্ৰহণ কৰি নিজৰ প্ৰাপ্যখিনি নিজে হেৰুৱা বস্তুখিনি যদি পুনৰ লৈ ল'ব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি বহুতখিনি নিজক উদ্ধাৰ কৰি ল'ব পাৰিম মানৱ সেৱাৰ কাৰণে যিখিনি প্ৰয়োজনীয় আমাৰ শক্তি লাগে সেই শক্তিখিনি পুনৰ ঘূৰাই পাম বুলি মই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ পৰা
ন দি ক'ব পাৰোঁ। সেইকাৰণে ময়ো ওলাই আহিছোঁ জনসাধাৰণৰ কাৰণে, মানৱ সেৱাৰ কাৰণে, যাতে সকলো মাতৃ জাতিয়ে নিজৰ নিজৰ শিশুসকলক পূৰ্ণাংগ একোজন মহাত্মা গান্ধীৰ দৰে মানৱ আত্মা গঢ়ি তুলিব পাৰে। তাৰ মানসিকতাৰে মই অকলে নহয়, আপোনালোকেও সৰ্বাংগীন উন্নতিৰ কাৰণে যেনেকৈ মহিলা সংঘই হওক যেনেদৰে জড়িত হৈ পৰিছে, ঠিক সেইদৰে আপোনালোকে ওলাই আহকচোন। যে মাতৃ বোলা বস্তুটো ইয়াৰ অৰ্থটো আচল অৰ্থটো ইয়াতহে পাব। আপোনালোকে সমাজ সেৱা য'তে যি নকৰক, কিন্তু এই আধ্যাত্মিক দিশটো যদি জড়িত হৈ পেলাই অনুভৱ কৰিব নাজানে, তেতিয়াহ'লে আমাৰ সমাজত কোনো উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস। সেইকাৰণে মই এই ঋতুৰাজ ভাইটিক লগত লৈ পেলাই এই অনুষ্ঠানৰ লগত জড়িত কৰাই দিছোঁ। আৰু ইয়াত এটাই কথা, মাতৃ অকলেই নহয়, পুৰুষতান্ত্ৰিক দেশত নাৰীৰ যেনেকৈ অধিকাৰ আছে পুৰুষৰো আছে। গতিকে সকলোৱে সমানভাৱে আহি তাত তেওঁলোকে নিজৰ যিখিনি প্ৰয়োজনীয় শেষ হৈ যোৱা মানসিকতাখিনি পুনৰ উদ্ধাৰ হ'ব বুলি মই আশা কৰি এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। ভিডিঅ'টো ইমানেই থাকিল আৰু থুলমূলকৈ আপোনালোকক বুজাই দিলে। তাৰপিছত ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।